জাগিৰোডত বিশুদ্ধ পানীৰ নামত চলিছে অবৈধ বেহা। 20 লিটাৰৰ পানী বটলত নাথাকে প্ৰস্তুতকৰ্তা প্ৰতিষ্ঠানৰ লেবেল। গৰম দিনত চাহিদা বৃদ্ধি পোৱা সামগ্ৰী হ'ল পানী। প্ৰচণ্ড গৰম তৃষ্ণা দূৰৰ বাবে বজাৰত উপলব্ধ আধা লিটাৰ পৰা 20 লিটাৰ পানী বটল। কিন্তু জাগিৰোড এছাম অসাধু লোকে এই 20 লিটাৰ পানী কেনবোৰত ক'ত কেনেকৈ প্ৰস্তুত কৰিছে, পেকেটিঙত যাৱতীয় অনুমতি বা আছেনে নাই, উপযুক্ত নথিপত্ৰ আছেনে নাই, কাৰণ 20 লিটাৰ পানী কেনবোৰত প্ৰায়বোৰ কেনতে পানী প্ৰস্তুতকৰ্তা প্ৰতিষ্ঠানতো কোনো লেবেল নাথাকে। তদুপৰি একাংশ 20 লিটাৰৰ পানী কেনবোৰ প্ৰস্তুতকৰ্তা প্ৰতিষ্ঠানৰ নাম লিখা থাকিলেও তেওঁলোক আকৌ নাইবদ্ধ নথিপত্ৰ। এই ধৰণৰ অবৈধ পানী যোগান ধৰা কোম্পানীবোৰক যোগান বিভাগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জাগিৰোড সচেতন মহলে দাবী উত্থাপন কৰে। এতিয়া এই জল জীৱন আঁচনি বিফলতা সম্পৰ্কত সুযোগ লৈছে এছাম হঠকাৰী পানী ব্যৱসায়ী। এইটো চব 1 লিটাৰ বটল, ইয়াতে লেবেল আছে, গোটেই গুণাগুণ গোটেইখিনিয়ে ইয়াত লিখা আছে, লেবৰেটৰী আছে। এতিয়া আমি মৰিগাঁও জিলাৰ লগতে জাগিৰোডতো দেখিবলৈ পাইছোঁ 20 লিটাৰ বটলবিলাকত তাত কোনো এনেকুৱা লেবেল দেখিবলৈ পোৱা নাযায়। আৰু তেওঁলোকৰ সম্ভৱ লেবৰেটৰী নাই, কোনো নাই, ষ্টিকাৰ নাই পানী বটলত। গতিকে খাদ্য ফুড ছিকিউৰিটি বুলি এটা বিভাগ আছে, তেওঁলোকো কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে। এইবিলাক চেক কৰিব লাগে। তেওঁলোকক প্ৰথমতে যিবিলাকে 20 লিটাৰ লৈছে তেওঁলোকে প্ৰথম এটা ষ্টিকাৰ লগাব লাগে, ইয়াত লগোৱা দিয়ে। কিন্তু তেওঁলোকে নিজা স্ব ইচ্ছাই গোটেই কৰি আছে। আৰু আপোনালোকে দেখিছে গাড়ীয়ে গাড়ীয়ে সেই পানী জাগিৰোডৰ খোৱা পানী অভাৱৰ হেৰিয়াত গাড়ীয়ে গাড়ীয়ে পানী নি হেৰি কৰি আছে, মানুহৰ ঘৰে ঘৰে দি আছে পানীৰ অভাৱত। গতিকে আমি জিলা আয়ুক্তগৰাকীকো এই সম্পৰ্কত গুৰুত্ব সহকাৰে লৈ ফুড ছিকিউৰিটি বিভাগৰ দ্বাৰা এইবিলাক নিয়ন্ত্ৰণ কৰিবলৈ অনুৰোধ জনালোঁ। কওকচোন কি হৈছে? আমাৰ জাগিৰোডত আমি দেখিবলৈ পাওঁ এছাম লোকে মানুহৰ জীৱনক লৈ হেতাহালি খেলি আছে। যিহেতু এই গৰমৰ বতৰত এই 20 লিটাৰ পানী কেনবোৰ, 20 লিটাৰ যিবিলাক পানীৰ ড্ৰাম আছে, আমি দেখিবলৈ পাই আছোঁ তাত কোনো ধৰণৰ লেবেল নাই, কোনো ধৰণৰ ষ্টিকাৰ নাই, কোনো কোম্পানীৰ নাম নাই, ISI মাৰ্ক নাই। তেওঁলোকে পানীটো ক'ৰ পৰা শুদ্ধকৰণ কৰি কি ধৰণে এইটো ব্যৱসায় চলাই আছে, আমি ইয়াত মানে বহুত সন্দেহজনক যে আমি জিলা প্ৰশাসনে ইয়াৰ কি ব্যৱস্থা গ্ৰহণ কৰে। এছাম লোকে মানে য'তে ত'তে আজিকালি য'ত যায়, আপুনি ৰিক্সাতে হওক বা অ'টোতে হওক, তেওঁ তেনেধৰণৰ এটা ব্যৱসায় চলি আছে। কিন্তু আমি জিলা প্ৰশাসনৰ ওপৰত আমি আশাবাদী যে তেওঁলোকে ইয়াৰ কি উচিত ব্যৱস্থা লয়। জিলা প্ৰশাসনক, আমি জাগিৰোড প্ৰশাসনকে আৰু এইলোকক পানী যিসকলক ব্যৱসায় তেওঁলোকক জনাওঁ যে মানুহৰ জীৱনৰ লগত হেতাহালি নেখেলি তেওঁলোকে উচিত ধৰণে শুদ্ধ পানীৰ ব্যৱসায় কৰক। কিন্তু আমি দেখিবলৈ পাইছোঁ গোটেইখিনি অশুদ্ধ, কোনো ষ্টাম্প লেবেল বা কোনো এটা ষ্টিকাৰ নাথাকা খালী বটলটো। আৰু কোন ঠাইৰ পৰা তেওঁলোকে পানীটো শুদ্ধকৰণ কৰি আনে, কিন্তু ইয়াৰ কোনো কোম্পানীৰ নাম বা তেনে কোনো আমি ইয়াতে জ্ঞাতই নহয়, আমি ইয়াৰ বিষয়ে একোৱে নাজানো। সেয়েহে আমি জিলা প্ৰশাসনক আমি অনুৰোধ জনাওঁ যে ইয়াৰ উচিত ব্যৱস্থা লয়।